এআইচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ সংবাদমেলৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলে। পৱন খেৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে আনিছিল বিস্ফোৰক অভিযোগ। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পৰ্দা খোল খাইছে। ভাৰত চৰকাৰ গৃহ মন্ত্ৰালয়ত SIT গঠন কৰি উচিত তদন্ত কৰিবলৈ আহ্বান। হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন বাতিল কৰিবলৈ আহ্বান ৰাইজৰ দলৰ। কেৱল এটা টুইট দিয়ে দায়িত্ব সামৰিছে মুখ্যমন্ত্ৰীয়ে। 9 এপ্ৰিলত এই ক্ষেত্ৰত অসমৰ ৰাইজে উচিত বিচাৰ কৰিব বুলি মন্তব্য ৰাইজৰ দলৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ পৰ্দা ফাঁচ হৈ গৈছিল। আজি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা নেশ্যনেল স্পোক্সপাৰ্চন পৱন খেৰা ডাঙৰীয়াই এক বিস্ফোৰক সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ পাছপোৰ্ট, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তি আৰু মুখ্যমন্ত্ৰী ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানী সন্দৰ্ভত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। যিখন সংবাদমেল সম্বোধন কৰিছে তাত তেখেতে কৈছে যে বন্তি और বাবলি होने वाली है फरार, अब की बार बंटी और बाबली होने वाली है फरार। এখন চাওক আপোনালোকে ৰিণিকী ভূঞা শৰ্মাৰ নামত থকা ইউনাইটেড আৰব এমিৰেটছ UAEৰ পাছপোৰ্ট, এই পাছপোৰ্ট ইছ্যু কৰাৰ ডেট হৈছে ইউনাইটেড আৰব এমিৰেটছ ৰিণিকী ভূঞা শৰ্মা জন্মৰ তাৰিখ 21/7/1973, ইছ্যু কৰা ডেট হৈছে 14/3/2022 আৰু এখনৰ ভ্যালিডিটি আছে 13/3/2027 লৈকে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী শপতনামাত তথ্য গাপ দিছে বা ভুৱা তথ্য দিছে। আৰু আমি জানো যে নিৰ্বাচনী শপতনামাত যদি ভুল তথ্য দিয়ে, নিৰ্বাচনী শপতনামাত যদি ভুৱা তথ্য দিয়ে, তেনেহ'লে সেই নিৰ্বাচনী শপতনামা বাতিল কৰিব লাগে। কিন্তু নিলাজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অভিযোগক কেৱল এটা টুইট কৰি নাকচ কৰি নিৰ্বাচনী প্ৰচাৰ অভিযানত আমি ব্যস্ত হৈ থকা দেখিবলৈ পাইছোঁ। এই সকলোবিলাকৰ জবাব 9 তাৰিখে EVM-ত অসমবাসীৰ ৰাইজে দিব বুলি আমি নিশ্চিত।